নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় কাৰ্বন আৰু তাৰ যৌগৰ বিষয়ে আলোচনা কৰিম আজি আমি কাৰ্বন আৰু হাইড্ৰকাৰ্বনৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ কাৰ্বনৰ ধৰ্ম কি প্ৰথম ধৰ্ম হৈছে কেটিনেশ্যন আমি চাও আহা কেটিনেশ্যন মানে কি কাৰ্বনে আন কাৰ্বন পৰমাণুৰ সৈতে বান্ধোন গঠন কৰা ধৰ্মক কি বুলি কোৱা হয় কেটিনেশ্যন বুলি কোৱা হয় কাৰ্বনে নিজৰ মাজতে কি কৰিব পাৰে বান্ধনীৰ সৃষ্টি কৰি বৃহৎ সংখ্যক অণুৰ গঠন কৰিব পাৰে কি কৰিব পাৰে কাৰ্বনে নিজৰ মাজতে বান্ধনীৰ সৃষ্টি কৰি বা অন্য পৰমাণুৰ সৈতেও যুজিত হৈ কি কৰিব পাৰে যৌগ গঠন কৰিব পাৰে আৰু সেই ধৰ্মকে কি বুলি কোৱা হয় কেটিনেশ্যন ধৰ্ম বুলি কোৱা হয় কাৰ্বনে অন্য এটা কাৰ্বন পৰমাণুৰ লগত যুজিত হয় কাৰ্বনে অন্য কাৰ্বন পৰমাণুৰ লগত যুজিত হৈ বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে আৰু কাৰ্বনৰ এই ধৰ্মকে আমি কি বুলি কৈছো কেটিনেশ্যন ধৰ্ম কাৰ্বনে অন্য কাৰ্বন পৰমাণুৰ লগত যুজিত হৈ বৃহৎ শৃংখল গঠন কৰিব পাৰে গতিকে এই ধৰ্মক আমি কি বুলি কৈছো কেটিনেশ্যন ধৰ্ম এতিয়া চোৱা কাৰ্বনৰ শৃংখল বিলাক কেনে ধৰণৰ হ'ব পাৰে কাৰ্বনৰ শৃংখল বিলাক দীঘল হ'ব পাৰে শাখা হ'ব পাৰে বা চক্ৰীয় হ'ব পাৰে কাৰ্বনৰ শৃংখল বিলাক কি হ'ব পাৰে দীঘল শৃংখল হ'ব পাৰে শাখা শৃংখল হ'ব পাৰে বা চক্ৰীয় হ'ব পাৰে চোৱা কাৰ্বনৰ দীঘল শৃংখল গঠন হ'ব পাৰে এনে ধৰণৰ শৃংখলক আমি কি বুলি কৈছো দীঘল শৃংখল বুলি কৈছো আৰু কাৰ্বনে কি কৰিব পাৰে শাখা গঠন কৰিব পাৰে ধৰা এনেদৰে কি কৰিব পাৰে ব্ৰাঞ্চ শাখা শৃংখলো গঠন কৰিব পাৰে আৰু কাৰ্বনে কি কৰিব পাৰে জানানে চক্ৰীয় মানে বন্ধ যৌগ গঠন কৰিব পাৰে এয়া হৈছে কাৰ্বনৰ দীঘল শৃংখলৰ ৰূপ এয়া হৈছে কাৰ্বনৰ শাখা শৃংখলৰ ৰূপ আৰু বন্ধ শৃংখল কেনেকুৱা জানানে কাৰ্বনে এনেকুৱা চক্ৰীয় যৌগ গঠন কৰিব পাৰে এনে যৌগক আমি শৃংখলক কি নাম দিছো চক্ৰীয় শৃংখল কি শৃংখল চক্ৰীয় শৃংখল গতিকে কাৰ্বন পৰমাণুৰ বান্ধনীৰ শৃংখল কেই ধৰণৰ হ'ব পাৰে তিনি ধৰণৰ হ'ব পাৰে দীঘল শৃংখল হ'ব পাৰে শাখা শৃংখল হ'ব পাৰে আৰু চক্ৰীয় শৃংখল হ'ব পাৰে চোৱা এয়া হৈছে দীঘল শৃংখলৰ প্ৰকৃতি দেখিছা কাৰ্বনৰ এয়া দীঘল শৃংখল আকৌ চোৱা এয়া কাৰ্বনৰ শাখা শৃংখল ইয়াৰ পৰা এটা কি হৈছে শাখাৰ উৎপন্ন হৈছে আকৌ এয়া হৈছে কাৰ্বনৰ চক্ৰীয় শৃংখল এয়া হৈছে কাৰ্বনৰ চক্ৰীয় শৃংখল মানে কাৰ্বনৰ বন্ধ যৌগ গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা কাৰ্বনৰ শৃংখলৰ ধৰণবিলাক দীঘল শৃংখল শাখা শৃংখল আৰু চক্ৰীয় শৃংখল চোৱা কাৰ্বনৰ বন্ধন কাৰ্বন পৰমাণুৱে এক বান্ধনী দ্বি বান্ধনী বা ত্ৰি বান্ধনীৰ দ্বাৰা যুক্ত হৈ থাকে কাৰ্বনে কাৰ্বন আৰু কাৰ্বন পৰমাণুৰ মাজত এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনীৰ সৃষ্টি হ'ব পাৰে এক বান্ধনী এয়া তোমালোকৰ আগত কি চিত্ৰ দিয়া হৈছে এক বান্ধনীৰ চিত্ৰ দিয়া হৈছে এতিয়া চোৱা দ্বি বান্ধনী এয়া হৈছে কাৰ্বন আৰু কাৰ্বন পৰমাণুৰ মাজত দ্বি বান্ধনী আৰু এয়া হৈছে কাৰ্বন আৰু কাৰ্বন পৰমাণুৰ মাজত ত্ৰি বান্ধনী দেখিছা ছাত্ৰ ছাত্ৰীসকল
কাৰ্বন আৰু কাৰ্বনৰ মাজত কি বান্ধনীৰ সৃষ্টি হ'ব পাৰে দ্বি বান্ধনীৰো সৃষ্টি হ'ব পাৰে দ্বি বান্ধনীৰো সৃষ্টি হ'ব পাৰে এয়া দ্বি বান্ধনী আৰু এয়া হৈছে ত্ৰি বান্ধনী এয়া হৈছে ত্ৰি বান্ধনী দেখা পাইছা ছাত্ৰ ছাত্ৰীসকল দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী এতিয়া চোৱা এই বান্ধনৰ ভিত্তিত জৈৱ যৌগ দুবিধ সংপৃক্ত আৰু অসংপৃক্ত স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড দেখিছা সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ সংপৃক্ত আৰু অসংপৃক্ত যৌগ আৰু এই সংপৃক্ত যৌগৰ ভিতৰত আমি এটা নতুন নাম পাম নামটো হৈছে এলকেন কি নাম এলকেন আৰু অসংপৃক্ত যৌগৰ ক্ষেত্ৰত আমি দুটা নতুন নাম পাম সেই দুটা হৈছে এলকিন আৰু এলকাইন এলকিন আৰু এলকাইন এতিয়া চোৱা সংপৃক্ত যৌগ মানে কি এইবোৰত কাৰ্বন পৰমাণুৱে এটা বান্ধনীৰ দ্বাৰা সংযুক্ত হৈ থাকে কেইটা বান্ধনী লাগিব এক বান্ধনী উদাহৰণ মিথেন ইথেন ইত্যাদি দেখিছা এনে যৌগবোৰক আমি কি বুলি কৈছো সংপৃক্ত যৌগ বুলি কৈছো সংপৃক্ত যৌগৰ বান্ধনীৰ প্ৰকাৰ কি সংপৃক্ত যৌগৰ বান্ধনীৰ প্ৰকাৰ এক বান্ধনী মিথেন উদাহৰণ হিচাপে মিথেন ইথেন আদি আকৌ ইথেন এয়া হৈছে তোমালোকৰ আগত ইথেনৰ চিত্ৰ এতিয়া আমি চাম অসংপৃক্ত যৌগ অসংপৃক্ত যৌগৰ ক্ষেত্ৰত কি হয় দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী দেখা যায় এইবোৰত কাৰ্বন পৰমাণুবোৰ দুটা বা তিনিটা বান্ধনীৰ দ্বাৰা সংযুক্ত হৈ থাকে দুটা বা তিনিটা কেইটা দুটা বা তিনিটা যেনে ইথাইন ই কেই বান্ধনীৰ দ্বাৰা জড়িত হৈ থাকিব তিনিটা বান্ধনীৰ দ্বাৰা জড়িত হৈ থাকিব ইথাইন হৈছে অসংপৃক্ত যৌগ বা অসংপৃক্ত যৌগ হ'ব লাগিলে দ্বি বান্ধনীও হ'ব পাৰে এতিয়া চোৱা হাইড্ৰকাৰ্বন মানে কি কাৰ্বনৰ যৌগ য'ত কেৱল কাৰ্বন আৰু হাইড্ৰজেন বান্ধনী থাকে কি বান্ধনী থাকে কাৰ্বন আৰু হাইড্ৰজেন বান্ধনী থাকে তেনেবোৰক আমি কি বুলি কম হাইড্ৰকাৰ্বন বুলি কম হাইড্ৰকাৰ্বন হ'ব লাগিলে কি বান্ধনী থাকিব লাগিব CH বান্ধনী CH বন্ড কাৰ্বন হাইড্ৰজেন বান্ধনী লগ হৈ সৃষ্টি হোৱা যৌগবোৰক কি বুলি কম হাইড্ৰকাৰ্বন বুলি কম কাৰ্বনৰ যৌগ য'ত কেৱল কাৰ্বন আৰু হাইড্ৰজেন থাকে তাকে আমি কি বুলি কম হাইড্ৰকাৰ্বন বুলি কম গতিকে হাইড্ৰকাৰ্বন কাক বোলে কাৰ্বন আৰু হাইড্ৰজেন বান্ধনী থকা যৌগবোৰক হাইড্ৰকাৰ্বন বোলে এতিয়া আমি হাইড্ৰকাৰ্বনৰ শ্ৰেণী বিভাজন কৰিম কেনেদৰে শ্ৰেণী বিভাজন কৰিম হাইড্ৰকাৰ্বন কি ধৰণৰ হ'ব পাৰে অসক্ৰিয় এসাইক্লিক হ'ব পাৰে বা সক্ৰিয় সাইক্লিক হ'ব পাৰে অসক্ৰিয় ওপেন চেইন মানে মুক্ত শৃংখল অসক্ৰিয় কি ওপেন চেইন মানে মুক্ত শৃংখল আৰু সক্ৰিয় কি হ'ব বন্ধ যৌগ কি হ'ব বন্ধ যৌগ ক্লোজড চেইন মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল হাইড্ৰকাৰ্বনৰ শ্ৰেণী বিভাজন কি হ'ব পাৰে অসক্ৰিয় আৰু সক্ৰিয় এতিয়া চোৱা অসক্ৰিয়ত কি হ'ব পাৰে এলকেন এক বান্ধনী থাকে এলকিন দ্বি বান্ধনী থাকে এলকেন এক বান্ধনী এলকিন দ্বি বান্ধনী আৰু এলকাইন ত্ৰি বান্ধনী এলকাইন হ'ব ত্ৰি বান্ধনী তোমালোকে মনত ৰাখি যাবা এলকেন এক বান্ধনী এলকিন দ্বি বান্ধনী এলকাইন ত্ৰি বান্ধনী আৰু সক্ৰিয় যৌগ হিচাপে আমি পাওঁ এলিসাইক্লিক আৰু সুগন্ধিযুক্ত মানে এৰোমেটিক
যৌগ এৰোমেটিক যৌগবোৰৰ পৰা কি হয় জানানে আমি স্মেল পাওঁ ধুনীয়া সুগন্ধি ওলায় গতিকে আৰু এৰোমেটিক যৌগবোৰ পুৰিলে ধোঁৱা ওলায় কিন্তু এলিসাইক্লিক যৌগবোৰ পুৰিলে ধোঁৱা নোলায় গতিকে চোৱা অসক্ৰিয় যৌগ কি হ'ব পাৰে এলকেন এলকিন এলকাইন এলকেন এলকিন এলকাইন মনে ৰাখিবা এলকেন এক বান্ধনী এলকিন ডি বান্ধনী আৰু এলকাইন 3 বান্ধনী আৰু সক্ৰিয় যৌগ কি হ'ব পাৰে এলিসাইক্লিক হ'ব পাৰে আৰু সুগন্ধিযুক্ত এৰোমেটিক হ'ব পাৰে এতিয়া চোৱা উপসৰ্গ আমি যি প্ৰিফিক্স ব্যৱহাৰ কৰো উপসৰ্গ ব্যৱহাৰ কৰো হেই তোমালোকে তালিকাখন চোৱা মই কৈ আছো তোমালোকৰ আগত মিথেন ইথেন হয়নে নহয় কিন্তু এই নামবোৰনো কেনেকৈ আহিছে মিথেন ইথেন মই কৈ আছো কিন্তু নামবিলাকটো কেনেকৈ আহিছে চোৱা মিথ হলে কাৰ্বনৰ সংখ্যা কেইটা থাকে জানানে এটা ইথ হলে কাৰ্বনৰ সংখ্যা থাকিব দুটা প্ৰপ হলে কাৰ্বন 3টা বিউট হলে কাৰ্বন 4টা পেন্ট বুলি কলে কাৰ্বনৰ পৰমাণুৰ সংখ্যা 5টা হেক্স হলে 6টা হেপ্ট 7টা অক্ট 8টা নন 9টা ডেক 10টা গতিকে আমি এই নামখিনি উপসৰ্গখিনি মনৰ ৰাখিব লাগিব এতিয়া মিথ কাৰ্বন পৰমাণুৰ সংখ্যা 1 মিথ যদি এলকেন হয় নামটো কি হৈ যাব জানানে মিথেন কি হৈ যাব মিথেন যদি ইথ কাৰ্বন পৰমাণুৰ সংখ্যা দুটা হয় আমাৰ উপসৰ্গ থাকিব ইথ প্ৰিফিক্সটো থাকিব ইথ যদি ই এলকেন হয় আমি কম ইথেন আৰু যদি এলকিন হয় আমি কম ইথিন আৰু যদি ই এটা এলকাইন হয় তেতিয়া আমি নাম কি বুলি কম ইথাইন এইখিনিতে এটা মই কওঁ মিঠৰ পৰা আমি মিথিন আৰু মিথাইন নাপাওঁ আমি অকল কি পাওঁ মিথেন হে পাওঁ আমি কি পাওঁ মিথেন হে পাওঁ আৰু ইথ হলে আমি এলকেন হলে কি বুলি কম ইথেন মোৰ লগত কৈছো তোমালোকে এলকেন হলে ইথেন এলকিন হলে কি হ'ব ইথিন আৰু যদি এলকাইন হয় তেতিয়া তাৰ নামটো কি হ'ব ইথাইন গতিকে মনত ৰাখিবা ইথেন ইথিন ইথাইন ইথেন ইথিন ইথাইন মানে এলকেন এলকিন এলকাইন এলকেন এলকিন এলকাইন ঠিক আছে হেইদৰে আমি উপসৰ্গ ব্যৱহাৰ কৰি নামবোৰ ব্যৱহাৰ কৰিম প্ৰপেন প্ৰপিন প্ৰপাইন বিউট বিউটেন বিউটিন বিউটাইন পেন্টিন পেন্টাইন পেন্টেন পেন্টিন পেন্টাইন হেক্সেন হেক্সিন হেক্সাইন হেপ্টেন হেপ্টিন হেপ্টাইন অক্টেন অক্টিন অক্টাইন ননেন ননিন ননাইন ডেকেন ডেকিন ডেকাইন এইদৰে আমি কাৰ্বনৰ যৌগবিলাকৰ নামাকৰণ কৰিম চোৱা এলকেন সংপৃক্ত হাইড্ৰকাৰ্বনক এলকেন বোলা হয় এলকেন হৈছে স্যাচুৰেটেড সংপৃক্ত হাইড্ৰকাৰ্বন আৰু এলকেনৰ এটা কি আছে জানানে সাধাৰণ সংকেত আছে CnH2n+2 ই হৈছে এলকেনৰ সাধাৰণ সূত্ৰ য'ত n কাৰ্বন পৰমাণুৰ সংখ্যা n কি কাৰ্বন পৰমাণুৰ সংখ্যা n হৈছে কাৰ্বন পৰমাণুৰ সংখ্যা আমি n ৰ মানৰ পৰা সংকেত উলিয়াব পাৰো যেনে উদাহৰণ দিয়া আছে মিথেন চাওহা আমি কেনেদৰে উলিয়াব পাৰো কেনেদৰে আমি সংকেত উলিয়াব পাৰো চোৱা এলকেনৰ আমি সাধাৰণ সূত্ৰ পাইছো CnH2n+2 ধৰা n ৰ মান কিমান 1 তেতিয়া আমি কি দিম 1 H2 into n ৰ মান কি হৈ যাব 1 + 2 দেখিছা 1 টো আমি নিলিখিলেও হ'ব CH 2 * 2 2 2 4 2 * 2 2 2 4 দেখিছা আমি কি পাই গলো মিথেন পাই গলো গতিকে মিথেনৰ কাৰ্বন পৰমাণুৰ সংখ্যা কেইটা এটা যদি n = কি হয়
2 হয় n equal 2 হলে আমি কি বুলি কম ইথ বুলি কম গতিকে এবাৰ সোৱা কাৰ্বন পৰমাণুৰ সংখ্যা 2 মানে n ৰ সংখ্যা 2 C2H2 into 2 ইয়াত n ৰ মান কি হৈ যাব 2 হৈ যাব প্লাস 2 সমান C2H 2 দুগুণ 4 4 এ 2 এ 6 গতিকে এটো আমি কি পালো C2H6 ইথেন পালো এইদৰে কাৰ্বনৰ পৰমাণুৰ সংখ্যা যিমানে বাঢ়ি গৈ থাকিব তাৰ সংকেত বিলাকো কি হৈ যাব আমি তাৰ পৰা এই সূত্ৰৰ পৰা আমি সংকেত বিলাক লাভ কৰি থাকিম গতিকে CnH2n+2 হৈছে এলকেনৰ প্ৰধান সূত্ৰ এলকেনৰ প্ৰধান সূত্ৰ আমি উলিয়াইছো n ৰ মান 1 হতে মিথেন n ৰ মান 2 হতে ইথেন n ৰ মান 3 হলে প্ৰপেন n ৰ মান 4 হলে বিউটেন হয় না নহয় এতিয়া সোৱা ইথেন ইথেনৰ কি হৈছে Cn মই দেখাইছে তোমালোকক H2SN+2 গতিকে ইথেনৰ ক্ষেত্ৰত কাৰ্বন 2 গতিকে আমি C2H6 সংকেত পাই গৈছো 4 + 2 2 দুগুণ 4 সমান আমি কিমান পাইছো C2H6 ইথেনৰ সংকেত কি C2H6 ইথেনৰ সংকেত কি C2H6 এতিয়া সোৱা প্ৰপেন প্ৰপেনৰ আমি সংকেত কেনেদৰে উলিয়াম CnH2SN+2 n ৰ মান হ'ব 3 prop n ৰ মান 3 2 into 3 plus 2 সমান C3 H 3 দুগুণ 6 6 plus 2 C3 H 8 গতিকে আমি এনেদৰে সাধাৰণ সূত্ৰৰ পৰা আমি কি উলিয়াব পাৰো সংকেত উলিয়াব পাৰো বা গঠন উলিয়াব পাৰো প্ৰপেন বিউটেন পেন্টেন হেক্সেন হেপ্টেন অক্টেন ননেন ডেকেন আমি সকলো বিলাক কাৰ্বন যৌগৰ আমি কি লাভ কৰিব পাৰো সংকেত লাভ কৰিব পাৰো সোৱা বিউটেন বিউটেন কি হ'ব CnH2SN+2 গতিকে ইয়াত C4 হ'ব H2 into 4 plus 2 সমান C4H 8 plus 2 সমান C4H 10 দেখিছা বিউটেনৰ সংকেত কি C4H 10 এতিয়া সোৱা কাৰ্বন পৰমাণুৰ সংখ্যা নাম আণবিক সংকেত আৰু গঠন তোমালোকৰ আগত দিয়া আছে মিথেন CH4 মিথেনৰ গঠন ইথেনৰ গঠন প্ৰপেনৰ গঠন বিউটেনৰ গঠন হয় নে নহয় পেন্টেনৰ গঠন হেক্সেনৰ গঠন আৰু হেপ্টেন অক্টেন ননেন এনেদৰে বাহি বাহি গৈ থাকিব আমি চাওহা হেক্সেনৰ গঠন আমি হেক্সেন মানে কাৰ্বন কেটা থাকিব 6টা থাকিব 1 2 3 4 5 6 হেক্সেনৰ গঠন আমি কি কৰিম কাৰ্বন 6টা আঁকিলম এতিয়া এই কাৰ্বন 6টাৰ চাৰিওফালে আমি কি দিব লাগিব 4টাকৈ বান্ধনি দিব লাগিব দেখিছা 4টাকৈ বান্ধনি দিব লাগিব প্ৰতিটো কাৰ্বনৰ চাৰিওফালে কেইটাকৈ বান্ধনি থাকিব 4টাকৈ বান্ধনি থাকিব তাৰ পিছত আমি ইয়াত কি দি দিম হাইড্ৰোজেন দি দিম এয়া হৈছে হেক্সেনৰ গঠন দেখিছা হেক্সেনৰ গঠন কি হ'ব H এতিয়া আমি সাধাৰণ সংকেতৰ পৰা উলিয়াব পাৰো CnH2SN+2 কাৰ্বন পৰমাণুৰ সংখ্যা হৈছে 6টা আমি ইয়াত 6 দিম H 2 into 6 plus 2 সমান কাৰ্বন 6 H 6 দুগুণ 12 12 2 14 C6H 14 সোৱা আছে নাই 1 2 3 4 5 6 হাইড্ৰোজেন চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 দেখিছানে কি ধুনিয়াকে ওলাই গল এয়া হৈছে কিহৰ গঠন হেক্সেনৰ গঠন আৰু হেক্সেন হৈছে এটা এলকেন হেক্সেন কি এটা এলকেন সোৱা ছাত্ৰ ছাত্ৰীসকল বিউটেন পেন্টেন হেক্সেন দেখিছা
এতিয়া আমি চাম ডি বান্ধনী এটা বা ততোধিক ডি বান্ধনী থকা অসম্পৃক্ত হাইড্ৰকাৰ্বনক এলকিন বোলা হয় আৰু একেদৰে এলকিনৰো এটা সাধাৰণ সংকেত আছে কি CnH2n CnH2n উদাহৰণ ইথিন ইথিন আমি কেনেকৈ পাওঁ ইথ গতিকে এনৰ মান কিমান হ'ব এনৰ মান হ'ব 2 এনৰ মান হ'ব 2 আমি এনৰ মানটো C2H2 * 2 গতিকে সংকেত কি হ'ব 2 দুগুণ 4 ইথিনৰ সংকেত আমি কৰ পৰা উলিয়ালো সাধাৰণ সূত্ৰৰ পৰা উলিয়ালো আৰু এলকিনৰ সাধাৰণ সূত্ৰ কি CnH2n এলকিনৰ সাধাৰণ সূত্ৰ কি CnH2n এতিয়া আমি চাম প্ৰপিন প্ৰপিন কেনেদৰে হ'ব কাৰ্বন 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 প্ৰপিন এলকিন তাৰ মাজত আমি এটা কি দিব লাগিব ডি বান্ধনী দিব লাগিব এতিয়া আমি কি দিম হাইড্ৰোজেন দিম প্ৰতিটো কাৰ্বনৰ চাৰিওফালে কেইটাকৈ বান্ধনী লাগিব চাৰিটাকৈ বান্ধনী লাগিব 1 2 3 4 1 2 3 4 1 2 3 4 আমি আৰু এতিয়া কি দি দিম হাইড্ৰোজেন দি দিম দেখিছা আমি হাইড্ৰোজেন দি দিম আৰু প্ৰপিনৰ কি হ'ব CnH twice C3H2 * 3 তাৰ মানে C3H6 আমি হাইড্ৰোজেন ছটা পাইছনে চোৱা 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 এটো কাৰ্বনৰ চাৰিফালে 1 2 3 4 1 2 3 4 দেখিছা এয়া হৈছে প্ৰপিনৰ গঠন আকৌ আমি চাও এবাৰ ত্ৰিবান্ধনী থকা অসম্পৃক্ত হাইড্ৰকাৰ্বনবোৰক এলকাইন বুলি কোৱা হয় এলকাইনৰ সাধাৰণ সূত্ৰ হৈছে CnH2n - 2 যদি এনৰ মান 2 হয় তেনেহলে কিমান হ'ব সূত্ৰ C2H 2 দুগুণ 4 4 ৰ পৰা 2 বিয়োগ কৰিলে থাকিব 2 C2H2 আৰু এটো কিহৰ সংকেত ইথাইনৰ সংকেত ইথাইনৰ সংকেত কিমান হ'ব C2H2 এতিয়া চোৱা প্ৰপাইন তোমালোকৰ আগত কি চিত্ৰ দাঙি ধৰা হৈছে প্ৰপাইনৰ চিত্ৰ দাঙি ধৰা হৈছে প্ৰপাইনৰ সংকেত কিমান C3H4 CnH2n - 2 এনৰ মান 3 গতিকে 2 * 3 - 2 C3H 3 দুগুণ 6 6 - 2 C3H4 আমি কিহৰ সংকেত পাইছো প্ৰপাইনৰ সংকেত পাইছো আৰু প্ৰপাইন এটা এলকাইন য'ত কি থাকে ত্ৰিবান্ধনী থাকে সোৱা জৈৱিক যৌগসমূহৰ ইলেক্ট্ৰন বিন্দুৰ গঠন ইথেনৰ ইলেক্ট্ৰন বিন্দুৰ গঠন দেখুৱা হৈছে ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন আকৌ ইথিনৰ ইলেক্ট্ৰন বিন্দু গঠন আৰু এবাৰ আমি পঢ়িম সমযোজী যৌগ সোৱা যিবোৰ যৌগৰ আণৱিক সূত্ৰ একে কিন্তু গঠন বেলেগ বেলেগ যৌগসমূহৰ আণৱিক সূত্ৰ একে কিন্তু গঠন বেলেগ বেলেগ তেনেকুৱা বিলাকক আমি কি বুলি কৈছো সমযোজী যৌগ বুলি কৈছো যেনে বিউটেন বিউটেন 1 2 3 4 আমি কেনেদৰে আঁকিব পাৰো 1 2 3 4 আমি এনে ধৰণেও আঁকিব পাৰো তেতিয়া আমি কি কৰিব পাৰো সমযোজী যৌগ লাভ কৰিব পাৰো সমযোজী যৌগ লাভ কৰিব পাৰো গতিকে বিউটেনৰ সংকেত হৈছে C4H10 C4H10 1 2 3 4 5 6 7 8 9 10 আৰু এফালেও আমি কি দিব পাৰো হাইড্ৰোজেন দিব পাৰো সোৱা আণৱিক সূত্ৰ একে কিন্তু ইহতৰ গঠন কি হয় বেলেগ বেলেগ হয়
আণবিক সূত্ৰ একে কিন্তু গঠন বেলেগ বেলেগ দেখিছা ইয়াতো সূত্ৰ কি হ'ব C4H10 1 2 3 4 5 6 7 8 9 10 আণবিক সূত্ৰ একে কিন্তু গঠন বেলেগ বেলেগ এনেকুৱা যৌগবিলাকক আমি কি বুলি কম সমযোজী যৌগ বুলি কম সো গঠন বেলেগ বেলেগ এতিয়া এলিসাইক্লিক যৌগ মানে বন্ধ যৌগৰ উদাহৰণ দেখুৱা হৈছে বন্ধ যৌগ দেখিছা এটো এটা বন্ধ যৌগৰ উদাহৰণ আৰু ই হৈছে সাইক্লোহেক্সেন আৰু ই হৈছে কি সাইক্লোহেক্সেন প্ৰতিটো কাৰ্বনৰ চাৰিওফালে আমি চাৰিটাকৈ বান্ধনি দিম কেইটাকৈ বান্ধনি দিম চাৰিটাকৈ বান্ধনি দিম দেখিছা আমি কি যৌগ লাভ কৰিছো আমি এলিসাইক্লিক যৌগ লাভ কৰিছো দেখিছা ছাত্ৰ ছাত্ৰী সকল এয়া সাইক্লোহেক্সেন সোৱা C6 কাৰ্বন কেটা আছে 6টা আছে আৰু হাইড্ৰোজেন কেটা আছে সোৱা 1 2 3 4 5 6 7 8 9 10 11 12 কেটা আছে হাইড্ৰোজেন 12 আৰু ইয়াৰ নাম কি সাইক্লোহেক্সেন এলিসাইক্লিক যৌগ C6H12 এতিয়া সোৱা এয়া সুগন্ধি যৌগ য'ত এক বান্ধনি আৰু দ্বি বান্ধনি একান্তৰ ভাবে থাকে এক বান্ধনি আৰু দ্বি বান্ধনি একান্তৰ ভাবে থাকে তেনেকুৱা যৌগক আমি কি বুলি কম সুগন্ধি বা এৰোমেটিক যৌগ বুলি কম উদাহৰণ বেনজিন কেনেদৰে থাকিব কাৰ্বন এক বান্ধনি কাৰ্বন দ্বি বান্ধনি এক বান্ধনি হ'ব আকৌ কাৰ্বনৰ পিছত দ্বি বান্ধনি আকৌ কাৰ্বন ইয়া দ্বি বান্ধনি কাৰ্বন এক বান্ধনি দেখিছা একান্তৰ ভাবে আছে এক বান্ধনি দ্বি বান্ধনি এক বান্ধনি দ্বি বান্ধনি এক বান্ধনি দ্বি বান্ধনি আৰু ইয়াত হাইড্ৰোজেন কেটা লাগিব এটা 1 2 3 4 হ'ব তেতিয়া ইয়াতো লাগিব হাইড্ৰোজেন এটা ইয়াতো লাগিব হাইড্ৰোজেন এটা ইয়াতো লাগিব হাইড্ৰোজেন এটা ইয়াতো এটা হাইড্ৰোজেন ইয়াতো এটা হাইড্ৰোজেন প্ৰতিটো কাৰ্বনৰ চাৰিওফালে চাৰিটাকৈ বান্ধনি আমি দিব লাগিব গতিকে ইয়াৰ নাম কি বেনজিন আৰু ইয়াৰ সংকেত কি C6H6 সাইক্লোহেক্সেনৰ ক্ষেত্ৰত কেৱল এক বান্ধনি আছিল সেই কাৰণে হাইড্ৰোজেনৰ সংখ্যা বাঢ়ি গৈছিল ইয়াতে কি হৈ গল তিনিডাল দ্বি বান্ধনি আহি গল আহাৰ ফলত হাইড্ৰোজেনৰ সংখ্যা কি হৈ গল কমি গল C6H6 এতিয়া সোৱা মোক এটা তোমালোকে কি দিব লাগিব পৰীক্ষা দিব লাগিব এলকেনৰ সাধাৰণ সূত্ৰ কি এলকেনৰ সাধাৰণ সূত্ৰ কোৱা আনসাৰ হ'ব উত্তৰ হ'ব CnH2n + 2 মোৰ দ্বিতীয় প্ৰশ্ন কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ অণু গঠন কৰা ধৰ্মক ডেছ বুলি কোৱা হয় মানে কেটিনেশন বুলি কোৱা হয় মোৰ তৃতীয় প্ৰশ্ন তলত দিয়াবোৰৰ গঠন বনাওক আমি কি বনাব লাগে বিউটেন বেনজিন সাইক্লোহেক্সেন বিউটেন বেনজিন সাইক্লোহেক্সেন হয় না বিউটেন C4 আমি ইয়াত কি দিম হাইড্ৰোজেন দি দিম এয়া হৈছে বিউটেনৰ গঠন দেখিছা ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে বিউটেনৰ গঠন C4H10 ই হৈছে কি বিউটেন আৰু বেনজিনৰ গঠন কেনেকুৱা একান্তৰ ভাবে কি থাকিব দ্বি বান্ধনি আৰু এক বান্ধনি থাকিব দেখিছা এয়া হৈছে বেনজিনৰ গঠন এয়া হৈছে বেনজিন C6H6 বেনজিন আকৌ আমি কি আঁকিম এতিয়া সাইক্লোহেক্সেন আঁকিম আমি কি আঁকিম সাইক্লোহেক্সেনৰ গঠন চিত্ৰ সাইক্লোহেক্সেনৰ সংকেত আছিল C6H12 সোৱা সাইক্লোহেক্সেনৰ ক্ষেত্ৰত কি থাকিব অকল এক বান্ধনি থাকিব
আৰু কাৰ্বন কেইটা থাকিব 6টা থাকিব প্ৰতিটো কাৰ্বনৰ চাৰিওফালে আমি 4টাকৈ বান্ধনি দিব লাগিব কাৰণ কাৰ্বনৰ যোজ্যতা কিমান 4 কাৰ্বনৰ চতুৰ্সহ যোজ্যতা দেখুৱায় সো ইয়াত তোমালোকে এতিয়া ধুনিয়াকে হাইড্ৰোজেন দি দিবা হৈ গল হাইড্ৰোজেন দি দিবা হৈ যাব গতিকে এয়া হৈছে সাইক্লোহেক্সেন সো হাইড্ৰোজেন কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে এয়া হৈছে সাইক্লোহেক্সেন C6H12 গতিকে ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা আজিলৈ আহো ধন্যবাদ